দেৱলাল গাৰ্লুছা আৰু কণিকা হুজাৰ পাপৰ পুখুৰীৰ পৰা 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। চৰকাৰী তথ্য মতে উমৰাংচুৰ এই কয়লা খনিটোত প্ৰৱেশ কৰিছিল 9জন শ্ৰমিক, অৰ্থাৎ 5জন শ্ৰমিকক উদ্ধাৰ কৰিব নোৱাৰিলে। ইয়াৰ বাবে দোষী কোন? উমৰাংচুৰ কয়লা খনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিভিন্ন সময়ত বেলেগ বেলেগ কথা। ইয়াকে লৈ এতিয়া গৰম ৰাজনীতি। অসমত অবৈধ ৰেট হল মাইনিং চলি আছে। মুখ্যমন্ত্ৰীয়ে সকলো কথা গম পায়। অসম চৰকাৰৰ সহযোগিতা আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত অবৈধ ধন সংগ্ৰহ চলি আছে। মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। মুখ্যমন্ত্ৰীয়ে যেনেকৈ ক'ব পাৰিছে ইমান লিটাৰ পানী আছিল, ইমানটা গাঁত আছিল, ইয়াৰ অৰ্থ কি? আপোনালোকে এটা খুব সাধাৰণভাৱে চিন্তা কৰকচোন। ইয়াৰ অৰ্থ হ'ল যে অসম চৰকাৰে আগতীয়াকৈ অসমত যে অবৈধ ৰেট হল মাইনিং চলি আছিল একেবাৰে অসম চৰকাৰৰ নখদৰ্পণত আছিল, আৰু অসম চৰকাৰৰ সহযোগিতাত ৰাজনৈতিক পৃষ্ঠপোষকতাত তলৰ পৰা ওপৰলৈকে বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়াই অবৈধ ধন সংগ্ৰহ কৰিবলৈ ৰেট হল মাইনিঙক ব্যৱহাৰ কৰি আছিল। নহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জুখিলে যে 220টা গাঁত আছে, ইমান লাখ লিটাৰ পানী আছে? এইবিলাক গোটেইবিলাক নিশ্চয় মুখ্যমন্ত্ৰীয়ে গোটেইখিনি জানি বুজি তেওঁৰ পৃষ্ঠপোষকতাত ছত্ৰছায়াত এইবিলাক কাম হৈ আছিল। উমৰাংচুত কয়লা ব্যৱসায়ৰ মূল মানুহ দেৱলাল গাৰ্লুছা। কণিকা হুজাৰ চালান নহ'লে কয়লা ওলাই নাযায় উমৰাংচুৰ পৰা। দেৱলাল গাৰ্লুছাৰ অনুমতি নহ'লে কয়লা ব্যৱসায় উমৰাংচুত কৰিব নোৱাৰে কোনেও। মন্তব্য প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা সমৰজিৎ হাফলংবাৰৰ। উমৰাংচু থানাৰ তদন্ত বিফল হৈছে যে আসাম কোৱাৰীৰ কয়লা খনি উমৰাংচুত কয়লা ব্যৱসায় কৰা মূল ব্যক্তিজন হৈছে ডিমা হাছাও নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছা। তেওঁৰ নেতৃত্বতে তাত কয়লা ব্যৱসায় হয়। দেৱলাল গাৰ্লুছাৰ অনুমতিৰ অবিহনে কোনেও তাত কয়লা ব্যৱসায় কৰিব নোৱাৰে। কণিকা হুজাই চালান নোলোৱাকৈ উমৰাংচুৰ পৰা কোনেও কয়লা ট্ৰেন্সপৰ্টেশ্যন কৰিব নোৱাৰে। গতিকে সকলোৱে জানে এই কথাটো, কিন্তু উমৰাংচু থানাৰ পুলিচে এই মূল ব্যক্তিগৰাকীক তদন্তৰ আওতালৈ আনিবলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে জনতাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। উমৰাংচুতহে অকল তদন্ত হ'ব নেকি? লিডু ডিগবৈত তদন্ত কেতিয়া হ'ব? মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি অসম জাতীয় পৰিষদৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে কিয় ক'ব পৰা নাই অবৈধ কয়লাৰ সৰবৰাহ ৰাজ্যত আজিৰে পৰা বন্ধ কৰি দিম বুলি? ঘটাৰ পাছতো মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ পৰা ৰাজ্য চৰকাৰৰ দায়িত্ব আঁতৰাই জনসাধাৰণক বিভ্ৰান্ত কৰিবৰ বাবে ভিন্ন সময়ত ভিন্ন মতামত আৰু ভিন্ন বক্তব্য তেখেতে উপস্থাপন কৰি আছে। সময়তো উমৰাংচুতহে তদন্ত হ'ব, ডিগবৈ, লিডু, মাৰ্ঘেৰিটা বা দিহিংপাটকা সংৰক্ষিত বনাঞ্চল যিবোৰ অবৈধ ৰেড হল মাইনিং চলি আছে সেইবোৰ কিন্তু তদন্ত আওতাত তেখেতে এতিয়াও অনা নাই। চৰকাৰৰ প্ৰাথমিক দায়িত্ব, মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে আজিৰে পৰাই অসমত ৰেড হল মাইনিং বন্ধ, আজিৰে পৰাই অসমত অবৈধ কয়লাৰ সৰবৰাহ বন্ধ, আজিৰ পৰাই অবৈধ কয়লাৰ সিন্ডিকেট বন্ধ, আজিৰ পৰাই অসমৰ ৰাজপথত ক'তো এখনো অবৈধ আৰু অভাৰলোডেড কয়লাৰ গাড়ী যাব নোৱাৰিব। ডিচিপি এছপিবোৰক নিৰ্দেশ দিব লাগিছিল। তাৰপিছত তদন্ত কৰিব লাগিছিল যে ইয়াত কোন কোন জড়িত, কি ধৰণে হ'ল, কেনেকৈ হ'ল, কি ক'ত কিয় বিখ্যাত কৰি থাকক। কিন্তু প্ৰাৰম্ভিক কামটোতো বন্ধ কৰিব লাগিব। কামটো বন্ধ কৰা নাই, তদন্ত দিছে। তদন্তৰ নামত এবছৰ যাব আৰু এবছৰ এই সময়ছোৱা তেওঁলোকৰ অবৈধ কাম কাজবোৰ চলি থাকিব। আজিৰে পৰাই বন্ধ কৰক, যিটো মুখ্যমন্ত্ৰীৰ প্ৰেৰগেটিভ। মুখ্যমন্ত্ৰী পাৰে এটা মাত্ৰ নিৰ্দেশে দিব লাগে এছপিডিচি, এখন অবৈধ কয়লাগাড়ী ৰাস্তাত চলিব নোৱাৰিব, বাছ ক্লিয়াৰ। ব্যুৰো ৰিপৰ্ট DY365।